নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ অধ্যায় নম্বৰ 9। ইয়াত কি আছে আমাৰ অধ্যায় নম্বৰ 9ত বংশগতি আৰু ক্ৰম বিকাশ। ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়া নাই তেওঁলোকক ইম্পৰ্টেণ্ট লাগে তোমালোকে কি কৰিবা, মোৰ এইটো ভিডিঅ'টো চাই আছা তেনেহ'লে তোমালোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' চাই আছা। এইটো ভিডিঅ'ৰ পৰা তোমালোকৰ বহুতখিনি কমন পৰিব, তোমালোকে ভালকৈ পঢ়িবা। এইটো ভিডিঅ'ত তোমালোকে গোটেইখিনি ইম্পৰ্টেণ্ট পাই যাবা, পাৰ ব্যক্তিক কোৱেশ্যনখিনি আৰু অনুশীলনী কিমান কোৱেশ্যনখিনিও পাই যাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, তেনেহ'লে ভিডিঅ'বিলাক তোমালোকে পাই যাবা। ইয়াত চোৱা তোমালোকে পেজ নম্বৰ 143 এইটো পেজ নম্বৰ চাবা। ইয়াৰ তোমালোকে ইম্পৰ্টেণ্ট আছে, 2 নম্বৰটো হয় খুবেই ইম্পৰ্টেণ্ট, সেইটো তোমালোকে পঢ়ি যাবা। এটা প্ৰজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱক বৰ্তি থকাত কেনেধৰণে সহায় কৰে, এইটো কুৱেশ্যন তোমালোকৰ 2 মাৰ্কছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো কুৱেশ্যন পঢ়ি যাবা। তাৰপিছত তোমালোকে নেক্সট প্ৰশ্নাৱলীত চোৱা। নেক্সট প্ৰশ্নাৱলীত কি দিয়া আছে আমাৰ ইয়াত তোমালোকৰ 1 নম্বৰটো আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো কুৱেশ্যন তোমালোকে ভালকৈ পঢ়িবা। 1 নম্বৰটোত কি দিছে আমাৰ, বংশগতিৰ চৰিত্ৰসমূহ প্ৰভাৱী বা অপ্ৰভাৱী হ'ব পাৰে এই কথা মেণ্ডেলৰ পৰীক্ষাই কিদৰে দেখুৱাইছে, এইটো তোমালোকৰ 3 মাৰ্কছৰ আহিব পাৰে, ভালকৈ পঢ়ি ল'বা। তাৰপিছত আমাৰ নেক্সটত কি আছে, আমাৰ নেক্সট প্ৰশ্নাৱলীত তোমালোকে চোৱা পেজ নম্বৰ 150। পেজ নম্বৰ 150 তোমালোকে গ'লে গম পাবা কি দিয়া আছে আমাৰ পেজ নম্বৰ 150ত। 1 নম্বৰটো কি আছে, 1 নম্বৰটো আছে আমাৰ কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চৰিত্ৰক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াৰ 2 নম্বৰটো আছে ইম্পৰ্টেণ্ট কুৱেশ্যন, জীৱৰ জীৱনকালত অৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সৈতে সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰৱাহ নঘটে, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এই 2টা কুৱেশ্যন ইয়াৰে খুবেই ইম্পৰ্টেণ্ট, পেজ নম্বৰ 150। তাৰপিছত তোমালোকে চোৱা পেজ নম্বৰ 151ত কি দিয়া আছে আমাৰ চোৱা। ইয়াৰে তোমালোকে বেছিকৈ মুখস্থ কৰিবা 1 নম্বৰটো হ'ল ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায়, এইটো কুৱেশ্যন আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে আহিবা নেক্সটত কি আছে আমাৰ, নেক্সটত চোৱা। নেক্সট আছে তোমাৰ পেজ নম্বৰ 156। পেজ নম্বৰ 156ত কি দিয়া আছে তোমালোকে চাবা। পেজ নম্বৰ 156ত দিয়া আছে আমাৰ দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চৰিত্ৰক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, চাই ল'বা তোমালোকে। তাৰপিছত ইয়াত 2 নম্বৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব পাৰোঁনে, ইয়াৰ পৰা তোমালোকে এইটো কুৱেশ্যন পঢ়ি ল'বা। তাৰপিছত আৰু এটা কুৱেশ্যন কি ইয়াত 3 নম্বৰটো চাবা, জীৱাশ্মসমূহ কি, বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহ আমাক কি কয়, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কছত আহিব পাৰে এইটো। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ কিমান আছে ইয়াত, পেজ নম্বৰ আছে 158 পেজ নম্বৰত গ'লে গম পাবা। ইয়াত দিয়া আছে 1 নম্বৰটো কি হ'ব, বিভিন্ন মানুহৰ আকৃতি বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত, এইটো কিয়, 2 নম্বৰ থাকিব পাৰে ইয়াত, তোমালোকে চাই ল'বা। আৰু 2 নম্বৰটো এইটো পঢ়িবা তোমালোকে। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা অনুশীলনীত কি হ'ল ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিমানখিনি MCQ আছে অনুশীলনীৰ MCQখিনি তোমালোকে গোটেইকেইটা পঢ়িবা। MCQখিনি মই আৰু তোমালোকে পঢ়ুৱাই নাযাওঁ, এইকেইটা তোমালোকে পঢ়িবা, কাৰণ MCQ তোমালোকে যদি এৰি যোৱা তোমালোকে কেতিয়াও পৰীক্ষাত ভাল নম্বৰ
নাপাবা কাৰণ এবাৰ তোমালোকৰ MCQত বহুত মাৰ্ক আছে সেইকাৰণে MCQখিনি তোমালোকে ভালকৈ পঢ়িবা তাৰপিছত চোৱা ইয়াত তোমালোকে 6 নম্বৰটো ইয়াত আছে চোৱা 6 নম্বৰটো দি আছে উদাহৰণসহ সমসাংস্থা আৰু সমভিত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা এইটো আমাৰ 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু এটা আছে ইয়াত 8 নম্বৰটো জীৱৰ বিৱৰ্তনৰ সম্পৰ্ক নিৰ্ণয়ত জীৱকমৰ গুৰুত্ব ব্যাখ্যা কৰা এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে চাই ল'বা এই দুটা কোৱেশ্চন তাৰপিছত তোমালোকে চোৱা অধ্যায় নম্বৰ 10 অধ্যায় নম্বৰ 10ত কি দিছে আমাক ভালকৈ চোৱা তোমালোকে অধ্যায় নম্বৰ 10ত দি আছে কি পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এইটো কোৱেশ্চন পাৰ্ট আমাৰ অধ্যায়টো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকে এইটো ভালকৈ মুখস্থ কৰি ল'বা এই পাৰ্টৰ পৰা তোমালোকৰ বহুত নম্বৰ কমন পৰিব এতিয়া আমি আলোচনা কৰিম এই পাৰ্টত থকা যিবিলাক প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীখিনি আমি আলোচনা কৰিম প্ৰথমত চোৱা তোমালোকে পেজ নম্বৰ হ'ব আমাৰ 168 পেজ নম্বৰত গ'লে গম পাবা বহুত এইকেইটা কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে যেনেকৈ হওক এইকেইটা মুখস্থ কৰি ল'বা অৱতল দাপনৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়ে এইটো খুবেই মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু এইটো 2 মাৰ্কছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট 2 নম্বৰটো আমাৰ আছে ইয়াৰ ইম্পৰ্টেণ্ট গোলাকাৰ দাপন এখন ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কিমান এইটো খুবেই ইম্পৰ্টেণ্ট মেথ হ'ব এইটো তোমালোকে চাই ল'বা 3 নম্বৰটো দি আছে এখন দাপনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো 1 মাৰ্কৰ আহিব পাৰে আৰু 4 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কিয় পছন্দ কৰে এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন চাই ল'বা তোমালোকে কোৱেশ্চন কেইটা এতিয়া তোমালোকে নেক্সটত চোৱা পেজ নম্বৰ 171 পেজ নম্বৰত কি দিছে আমাৰ ইয়াত আছে দুটা কোৱেশ্চন আছে এই দুটা কোৱেশ্চনৰ ভিতৰত তোমালোকৰ দুটাই ভালকৈ পঢ়িবা কাৰণ দুটাই খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এক নম্বৰটো পঢ়িবা এক নম্বৰটো কি আছে আমাৰ 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন চাই ল'বা 2 নম্বৰটো কি আছে অৱতল দাপন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ অৱস্থান কি এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে চাবা তাৰপিছত আমাৰ কি আছে নেক্সট প্ৰশ্নাৱলীত কি আছে আমাৰ নেক্সট প্ৰশ্নাৱলীত চোৱা ইয়াতে তোমালোকৰ দুটা কোৱেশ্চন আছে ইম্পৰ্টেণ্ট ভালকৈ পঢ়িবা ইয়াতে তোমালোকৰ জাষ্ট 1 নম্বৰটো চাবা 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব কিয় এইটো কোৱেশ্চন আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু ইয়াত তোমালোকে 5 নম্বৰটো পঢ়িবা হীৰাৰ প্ৰতিসৰণাংক 2.42 ইয়াই এই উক্তিটোৰ অৰ্থ লিখা তোমালোকে কি কৰিবা এই মেথ কেইটা অলপ চাই ল'বা কাৰণ মেথ কেইটা ক'ব নোৱাৰি কোনটো বেছি ইম্পৰ্টেণ্ট সেইকাৰণে তোমালোকে মেথ কেইটা গোটেইকেইটা চাই ল'বা তাৰপিছত তোমালোকে আহা প্ৰশ্নাৱলীত কি দি আছে এতিয়া নেক্সট আমাৰ নেক্সট প্ৰশ্নাৱলী আছে আমাৰ 184 পেজ নম্বৰ দিয়া আছে 184 পেজ নম্বৰত গ'লে তোমালোকে গম পাবা ইয়াৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন লেন্স এখনৰ 1 ডাইপাৰ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া এইটো আমাৰ 2 মাৰ্কছৰ আহিব পাৰে নহ'লে 1 মাৰ্কছৰ আহিব পাৰে তোমালোকে চাবা কোৱেশ্চনটো তাৰপিছত ইয়াৰ দুটা মেথ আছে এই মেথ দুটা তোমালোকে অলপ চাই ল'বা তাতে তোমালোকৰ হৈ যাব আৰু এতিয়া আছে আমাৰ কি অনুশীলনীৰ কোৱেশ্চন ছাত্ৰ ছাত্ৰীসকল মই এটা কথা আকৌ কৈ আছোঁ তোমালোকে অনুশীলনীৰ যিমানখিনি আছে মাল্টিপল চইচ MCQ টাইপ এইবিলাক এটাৰ এৰি নাযাবা ইয়াৰ 4টা আছে অনুশীলনীৰ এই 4টা তোমালোকে গোটেইখিনি পঢ়ি যাবা ইয়াত আছে পেজ নম্বৰ কিমান 185 পেজ নম্বৰত যাবা তোমালোকে ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ তাৰপিছত ইফালে দি আছে আমাৰ মাল্টিপল চইচ আৰু 5 নম্বৰটো পঢ়িবা 6 নম্বৰটো পঢ়িবা তাৰপিছত তোমালোকে ডাইৰেক্ট আহাৰ পিছত 11 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন হয় 11 নম্বৰটো কি আছে
15 সেন্টিমিটার ফকাস দৈর্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰৰ প্ৰতিবিম্ব এটা গঠন কৰে লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত আছে ৰশ্মি চিত্ৰ অকা এইটো তোমালোকৰ 3 মাৰ্কছৰ আহিব পাৰে ভালকে চাই ল'বা এই কোৱেশ্চন পেজ নম্বৰ 186 তোমালোকে চাই ল'বা তাৰ পিছত তোমালোকে লাষ্টত আহা 16 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন -2.0 ডি ক্ষমতাৰ লেন্সৰ এখনৰ ফকাস দূৰত্ব কিমান লেন্সখনৰ প্ৰকৃতি কেনেকুৱা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন চাই ল'বা তাৰ পিছত তোমালোকক মই নেক্সটত দি দিম নেক্সট ভিডিঅ'ত তোমালোকে অধ্যায় নম্বৰ 11 টো নেক্সটত পাই যাবা এইটো মই তোমালোকৰ নেক্সট ভিডিঅ'ত দি দিম ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কথা ক'ব বিচাৰো তোমালোকে যিসকলে ভালকৈ পঢ়িছা তেওঁলোকক ভালকৈ পঢ়ি আছে আৰু যিসকলে ভাবিছা যে পাছ কৰি নকৰিম তেতিয়া তোমালোকে মই যিবিলাক লগাই দিছোঁ সেইবিলাক কোৱেশ্চন মুখস্থ কৰি লোৱা তোমালোকে ইয়াৰ পৰা তোমালোকৰ পাছ কৰি যাবা ভয় কৰিবলৈ একো নাই ভালকৈ পঢ়িবা ছাত্ৰ ছাত্ৰীসকল বেষ্ট অফ লাক পৰীক্ষাৰ আৰু বেছি দিন নাই তোমালোকৰ একমাহমান আছে সেইকাৰণে কি কৰিবা ভালকৈ পঢ়া ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত